টাইমলৈ স্বাগতম জনাইছো আৰু ডাঙৰ খবৰ লৈ আহিছো পুনৰ ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া বহিৰাগতৰ দপদপনিক লৈ বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া দল সংগঠন ওলাই আহিছে খিলঞ্জীয়াৰ আধিপত্য অসমত থাকিবই এনে ধৰণে এতিয়া স্লোগান দিছে আৰু আৰক্ষীয়ে হিগ্ৰে বহিৰাগতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী উত্থাপন কৰি তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি লৈছে মুহূৰ্তত টাইম মিটাৰ দৰ্শকৰ বাবে ব্ৰেকিং নিউজ ডাঙৰ খবৰ পুনৰ সংঘটিত হৈছে এতিয়া ৰাজ্যত বহিৰাগতক লৈ উত্তপ্ত পৰিস্থিতি অসমত খিলঞ্জীয়াৰ আধিপত্য থাকিবই লাগিব তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত দিন দুপৰতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গাড়ী পাৰ্কিংক কেন্দ্ৰ কৰি খিলঞ্জীয়া লোকক অপমান কৰা অভিযোগ উত্থাপন কৰিছে বহিৰাগতৰ বিৰুদ্ধে টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীয়ে অশালীন মন্তব্য কৰা অভিযোগ উত্থাপন কৰিছে টিডিএ মাৰ্কেটৰ মিকি নামৰ এজন লোকে দীৰ্ঘদিন ধৰি চলাই আহিছে সন্ত্ৰাস খিলঞ্জীয়াক অপমান কৰা অভিযোগ আৰু এই ঘটনাৰ পিছতে এতিয়া ওলাই আহিছে বহু দল সংগঠন প্ৰতিটো খিলঞ্জীয়া দল সংগঠন ওলাই আহিছে ৰাজপথলৈ কোনো কাৰণতে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে আৰু শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ৰাইজে তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত হঠাৎ দিন দুপৰতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু এই দৃশ্যাংশ মন কৰক টিডিএ মাৰ্কেটৰ সন্মুখত এনে ধৰণে খিলঞ্জীয়া দল সংগঠনে বাঘ বিতণ্ডাত লিপ্ত হৈছে টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মিকি নামৰ এজন লোকে দীৰ্ঘদিন ধৰি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে খিলঞ্জীয়াৰ ওপৰত বিভিন্ন ধৰণৰ অটপালি সৃষ্টি কৰা অভিযোগ উত্থাপন হৈছে টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰী মিকি নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰু যাৰ বাবে আজি এনে ধৰণে টিডিএ মাৰ্কেটত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উল্লেখ কৰিব লাগিব যে কালি দিনৰ ভাগত সংঘটিত হৈছিল গাড়ী পাৰ্কিংক কেন্দ্ৰ কৰি এটা বাঘ বিতণ্ডাৰ ঘটনা সংঘাতত লিপ্ত হৈছিল টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰী মিকি নামৰ ব্যক্তিজন এজন খিলঞ্জীয়া যুৱক আৰু এগৰাকী মহিলাৰ লগত গাড়ী পাৰ্কিংক কেন্দ্ৰ কৰি টিডিএ মাৰ্কেটৰ কেইজনমান স্বত্বাধিকাৰী ওলাই আহিছিল আৰু বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল এক প্ৰকাৰ অশালীন মন্তব্য কৰিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সংঘাতত লিপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত এই টিডিএ মাৰ্কেটৰ যিকেইজন কৰ্মচাৰী আছিল স্বত্বাধিকাৰী আছিল তেওঁলোকৰ অটপালিত এক প্ৰকাৰ অপমানিত হৈছিল খিলঞ্জীয়া যুৱক আৰু মহিলাগৰাকী আৰু অভিযোগ উত্থাপন হৈছে যে টিডিএ মাৰ্কেটত থকা কেইজনমান ব্যক্তিয়ে প্ৰতিদিনে এনেধৰণে দম্ভালি মাৰি ফুৰে টিডিএ মাৰ্কেটৰ সন্মুখত খিলঞ্জীয়াৰ বাহন ৰখাবলৈ নিদিয়ে বা অন্য যিসকল খিলঞ্জীয়া ব্যৱসায়ী আছে সেই খিলঞ্জীয়া ব্যৱসায়ীসকলক বিভিন্ন সময়ত অপমানিত কৰা বুলি অভিযোগ উত্থাপন হৈছে বিশেষকৈ এই মাৰ্কেটখনৰ এগৰাকী স্বত্বাধিকাৰী মিকি নামৰ এজন ব্যক্তি তেওঁৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে একাংশই কৈছে যে মিকিৰ অনুমতি যদি নাথাকে তেনেহ'লে আৰক্ষীয়েও গোচৰ গ্ৰহণ নকৰে মিকিয়ে এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত আৰু কাৰ ছত্ৰছায়াত কোনে ৰক্ষণাবেক্ষণ দিছে এইগৰাকী মিকি নামৰ ব্যক্তিক তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰি খিলঞ্জীয়া দল সংগঠন একত্ৰিত হৈ ওলাই আহিছে আৰু এনেধৰণে এতিয়া টিডিএ মাৰ্কেটত দিন দুপৰতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি খিলঞ্জীয়া লোকক অপমান কৰাৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে শীঘ্ৰে মিকি নামৰ এইজন টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীক আইনৰ আওতালৈ আনক আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী উত্থাপন কৰিছে এফালে উল্লেখ কৰিব লাগিব যে টিডিএ মাৰ্কেটত থকা যিটো গাড়ী পাৰ্কিং আছে আন এজন ব্যক্তিৰ নামো তাত উল্লেখ কৰিছে মিকিৰ নামৰ ব্যক্তিজনৰ দম্ভালিতে এক প্ৰকাৰ সম্পূৰ্ণ অবৈধভাৱে চলি আহিছে বুলি উল্লেখ কৰিছে কোনো ধৰণৰ বিজ্ঞাপন নোহোৱাকৈ বছৰ ধৰি টিডিএ মাৰ্কেটত টেণ্ডাৰ পৰ্যন্ত চলাই আহিছে মিকি আৰু মিকিৰ নেতৃত্বত আন এজন ব্যক্তিয়ে প্ৰতি মাহে লাখ টকা সংগ্ৰহ কৰিছে অবৈধ টেণ্ডাৰৰ জৰিয়তে গতিকে এই অবৈধ টেণ্ডাৰৰ সৈতে লাখ টকা পৰ্যন্ত কিদৰে সুবিধা লাভ কৰিছে বহিৰাগতই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰি এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোপন বুজাবুজিৰ প্ৰশ্ন গোপন বুজাবুজি বুলি অভিযোগ উত্থাপন কৰিছে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণেও এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰি এনেধৰণে খিলঞ্জীয়া দল সংগঠনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দিন দুপৰতে তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত
আৰু হঠাৎ তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি অসমত খিলঞ্জীয়াৰ আধিপত্য থাকিবই লাগিব অসমতে খিলঞ্জীয়াই আধিপত্য দেখুৱাব অসম মাতৃভূমি গতিকে মাতৃভূমিতে খিলঞ্জীয়াই নিজৰ আধিপত্য দেখুৱাবই তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত এনেধৰণে এতিয়া খিলঞ্জীয়া দল সংগঠনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে প্ৰতিবাৰে উজনি অসমত খিলঞ্জীয়া দল সংগঠনসমূহে নিজৰ আধিপত্য বিচাৰি এক প্ৰকাৰ ৰাজপথলৈ ওলাই আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে প্ৰতিবাৰে বহিৰাগত একাংশ বনিয়াৰ অটুপালি সহিব লগা হৈছে খিলঞ্জীয়া দল সংগঠনে বা খিলঞ্জীয়া লোকসকলে এনেধৰণে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে বহিৰাগতৰ বিৰুদ্ধে তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত এনেধৰণে দিন দুপৰতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি খিলঞ্জীয়া এগৰাকী যুৱক আৰু এগৰাকী মহিলাক অপমানিত কৰা অভিযোগ উত্থাপন হৈছে এতিয়া টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে মিকি নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ক্ষোভ প্ৰকাশ কৰি খিলঞ্জীয়া দল সংগঠন এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু অসমত অসমীয়াৰ আধিপত্য থাকিবই বুলি হুংকাৰ দি খিলঞ্জীয়াৰ বিৰুদ্ধে এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া কত গল দুই এটা মানে আজি ওলাই আহিব দিয়া মিকি পাটনা নেকি হাবা এনেকে সব ভিডিও নেকি মিকি পাটনা হয় দরে গুন্ডা এই আগত স্যার বহুত দাদাগিরি টিটিএ সেন্ট্রাল প্লাজাত বাৰে মিকি মোবাইলছ নামৰ এটা দাদাগিৰি ওলাইছে ইয়াত আৰু সোনু মোবাইল নামৰ তাত এটা খিলঞ্জীয়া লোৱাকে ইয়াত মাৰপিট কৰি উল্টা কৈছে যে তহঁতি ইয়াত অসমীয়াগিৰি বা হিন্দুগিৰি নেদেখাবি ইয়াত দেখাবলৈ নাহিবি এনেকুৱা ধৰণৰ কিছুমান কুটু মন্তব্য কৰিছে তেনেস্থলত আমি আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা প্ৰতিটো জাতীয় জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজে একত্ৰিত হৈছো আমাৰ এটাই দাবী আছে পুলিচ প্ৰশাসন তথা তিনিচুকীয়া জিলা প্ৰশাসনলৈ এটাই দাবী আছে যে অতি সোনকালে যি যেনেকুৱা কটু মন্তব্য ব্যক্তিকেইজনক অতি সোনকালে এৰেষ্ট কৰিব লাগে অন্যথা কিন্তু তিনিচুকীয়া উত্তপ্ত পৰিস্থিতি হ'ব অনিৰ্দিষ্টকাললৈ টিডিএ মাৰ্কেট কিন্তু বন্ধ কৰি দিয়া হ'ব আমি ইয়াৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি তিনিচুকীয়া জিলা প্ৰশাসনলৈ আমি অৱগত কৰিছো আৰু ইয়াতে মই ক'ব বিচাৰিছো যে ইয়াত খিলঞ্জীয়া আধিপত্য লাগিব টিডিএ চেণ্টাৰ প্লাজাত তিনিচুকীয়া খিলঞ্জীয়া লোৱাৰ নেতৃত্ব লাগিব ইয়াত আমি শুনিবলৈ পাইছো আমি গম পাইছো যে ইয়াত খিলঞ্জীয়া কিবা এজন নামত কিবা দাস বুলি এজন ব্যক্তিৰ নামত ইয়াত টেণ্ডাৰ হয় 3 বছৰ দিন একেটা ভীম দাস বুলি নামে এজন ব্যক্তিৰ নামতে 3 বছৰ দিন ইয়াত টেণ্ডাৰ চলি আছে কোনো এডভাৰটাইজমেণ্ট নাই কোনো ব্যৱস্থাপনা নাই কোনো দাদাগিৰি হিচাপে ইয়াত টেণ্ডাৰ চলাই আছে আৰু ইয়াত পাৰ্কিং চেণ্টাৰ চলাইছে পাৰ্কিং চেণ্টাৰ কোনো টেণ্ডাৰ হিচাপ নাই কোনো অথৰিটি নাই দাদাগিৰিকে পাৰ্কিং চলাই আছে ইয়াৰ ওপৰত কিন্তু টিডিএ চাইমনে আমাক স্পষ্টীকৰণ ইয়াত দেখাব লাগিব আৰু তাৰ পাৰ্কিঙতে কালি আমাৰ অসমীয়া খিলঞ্জীয়া বগৰাই ইয়াত কেইজনমান টুপি পাঞ্জাবী পিন্ধা লোৱা ইয়াত মাৰিছে আৰু অন্যথা অনাগত দিনত এনেকুৱা যাতে কাৰ্যকলাপ হ'ব নালাগে আমি তিনিচুকীয়া জিলা প্ৰশাসন তথা তিনিচুকীয়া পুলিচ প্ৰশাসনক আমি সকীয়াই দিছো আৰু যদি আজি এই কালপিত তিনিজনক আমি 12 ঘণ্টা সময় দিছো 12 ঘণ্টা সময়ৰ ভিতৰত যদি তেখেতলোকক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে কিন্তু তিনিচুকীয়া তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী লোৱা হ'ব অনিৰ্দিষ্টকাললৈ টিডিএ মাৰ্কেট বন্ধ কৰি দিয়া হ'ব এনেধৰণে হুংকাৰ জনাই খিলঞ্জীয়া দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যিগৰাকী মিকি নামৰ ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এইগৰাকী মিকি নামৰ ব্যক্তিক 12 ঘণ্টাৰ ভিতৰত তিনিচুকীয়া প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব 12 ঘণ্টাৰ ভিতৰত মিকি নামৰ ব্যক্তিগৰাকী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰিলে টিডিএ মাৰ্কেট বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এই সকল প্ৰতিবাদকাৰীয়ে প্ৰতিগৰাকী খিলঞ্জীয়া দল সংগঠনে এনেধৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি নেদেখুৱাব এনেধৰণে হুংকাৰ দিছে আৰু ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক এনেধৰণে দিন দুপৰতে হাজাৰ লোক ওলাই আহিছে তিনিচুকীয়া নগৰৰ বাছমজিয়াত থকা এই টিডিএ মাৰ্কেটৰ সন্মুখলৈ আৰু টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গৰজি উঠিছে কালিৰ দিনটোত সংঘটিত হৈছিল এটা অনাকাংক্ষিত ঘটনা গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি টিডিএ মাৰ্কেটৰ যিগৰাকী স্বত্বাধিকাৰী আছিল মিকি নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে বিশেষকৈ অভিযোগ উত্থাপন কৰিছে যে গাড়ী পাৰ্কিং কৰিবলৈ নিদিয়ে তেওঁলোকে খিলঞ্জীয়া লোকসকলে যদি বা খিলঞ্জীয়া ব্যৱসায়ীসকলে সেই স্থানত যদি গাড়ী পাৰ্কিং কৰে এক প্ৰকাৰ গৰজি উঠে টিডিএ মাৰ্কেটৰ এইসকল স্বত্বাধিকাৰী আৰু যাৰ বাবে কালিৰ দিনটোতো তেনেধৰণৰ বাক বিদণ্ডা সৃষ্টি হৈছিল প্ৰথম অৱস্থাত সাধাৰণ যি বাক বিদণ্ডা আছিল পৰৱৰ্তী সময়ত এক প্ৰকাৰ সাম্প্ৰদায়িক
সাম্প্ৰদায়িক মন্তব্য কৰিছিল, অশালীন মন্তব্য কৰিছিল, খিলঞ্জীয়া এগৰাকী যুৱক আৰু এগৰাকী মহিলাক অপমানিত হৈছিল। বহিৰাগতৰ এই অটপালিত অপমানিত হৈ আহিছে উজনিৰ প্ৰায় লোকসকল আৰু দল সংগঠনে তাৰ বাবে বাৰে বাৰে বিৰোধিতা কৰি আহিছে। কিন্তু তাৰ পিছতো প্ৰশাসনৰ তৰফৰ পৰা এইসকল খিলঞ্জীয়াক সুৰক্ষা দিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অৱশেষত এনেধৰণে ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহি টিডিএ মাৰ্কেটৰ সন্মুখত এনেধৰণে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল খিলঞ্জীয়া দল সংগঠনে। 12 ঘণ্টাৰ ভিতৰত শীঘ্ৰেই মিকি নামৰ ব্যক্তিগৰাকীক টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে আজিৰ দিনটোলৈকে, কালিয়ে সংঘটিত হৈছিল এই ঘটনা, কিন্তু আজিৰ দিনটোলৈকে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? এতিয়াও আৰক্ষীক 12 ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে। আৰক্ষীয়ে 12 ঘণ্টাৰ সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব লাগিব টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীক, যি খিলঞ্জীয়া যুৱক আৰু এগৰাকী মহিলাক অপমানিত কৰিছিল, অশালীন মন্তব্য কৰিছিল। গতিকে সেইগৰাকী টিডিএ মাৰ্কেটৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব বুলি দাবী উত্থাপন কৰি এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই ঘটনাৰ পিছতে এতিয়া ওলাই আহিছে বহু দল সংগঠন, হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে তিনিচুকীয়া নগৰৰ মাজমজিয়াত থকা টিডিএ মাৰ্কেটত। অত্যাচাৰ খিলঞ্জীয়াৰ ওপৰত কোনো কাৰণত চলিবলৈ দিয়া নহ'ব। শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ৰাইজে। ভুল ভাবিছে গম পাব এতিয়া কি হৈ আছে। ওলাই কোনকেইটা কৈছিলে কালি মিয়াগিৰি চলিব বুলি কোনকেইটা কৈছিলে? এখন হিন্দু ৰাষ্ট্ৰ হয়, হিন্দুত্ব চলিব।